ছাত্ৰ ছাত্ৰীসকল আটাইকে শুভ সন্ধিয়া জনাই আজি তোমালোকৰ বাবে শংকৰদেৱ শিশু নিকেতনৰ বছৰেকীয়া পৰীক্ষাৰ এখন নতুন প্ৰশ্নপত্ৰ 2022 চনৰ গণিত আৰু মৌখিক তৃতীয় শ্ৰেণীৰ গণিত আৰু মৌখিক 2022 চনৰ এই প্ৰশ্নপত্ৰখন কেনেদৰে সমাধান কৰি চোৱাচোন। ইয়াত সময় দিয়া আছে 3 ঘণ্টা আৰু মুঠ নম্বৰ দিয়া আছে 100। এতিয়া 100 মাৰ্কৰ প্ৰশ্ন কাকত এখন আমি 3 ঘণ্টাত কৰিব লাগে। কেনেকৈ কৰিম চোৱা। প্ৰথম প্ৰশ্নটো হৈছে উত্তৰ লিখা। ক, এক সপ্তাহত কিমান দিন? এইটো আমি এটাই জানো, এক সপ্তাহত 7 দিন। উত্তৰ চমুকৈ লিখিবা 7 দিন। খ, ফেব্ৰুৱাৰী মাহ কেতিয়া 29 দিনীয়া হয়? উত্তৰ হ'ব লিপ ইয়েৰত ফেব্ৰুৱাৰী মাহ 29 দিনীয়া হয়। লিপ ইয়েৰত এদিন বেছি থাকে নহয়, সেই দিনটো ফেব্ৰুৱাৰী মাহত যোগ হয়। এনেই ফেব্ৰুৱাৰী মাহত 28 দিনীয়া, কিন্তু লিপ ইয়েৰত 29 দিনীয়া হয়। ভগ্নাংশত লিখা 8/5। 8/5 বুলি ক'লে যিটো সংখ্যা এই ভাগৰ শব্দটোৰ আগত থাকে সেইটো তলত লিখিবা, অৰ্থাৎ ডাঙৰ সংখ্যাটো তলত আৰু ওপৰত তাতকৈ সৰু সংখ্যাটো লিখিবা। এনেদৰে লিখিলে এইটো ভগ্নাংশত লিখা হৈ গ'ল। 1 টকাত কিমান পইচা? 1 টকাত আমি জানো যে 1 টকাত 100 পইচা। তাৰপিছত প্ৰশ্নটো চোৱা, 1 কিলোমিটাৰত কিমান মিটাৰ? আকৌ কৈছোঁ 1 কিলোমিটাৰত কিমান মিটাৰ? 1000 মিটাৰত 1 কিলোমিটাৰ, বা 1 কিলোমিটাৰত 1000 মিটাৰ। এনেকৈ লিখিলেও হ'ব, এনেধৰণে লিখিলেও হ'ব। তাৰপিছৰ প্ৰশ্নটো চোৱা, 1000 গ্ৰামত কিমান কিলোগ্ৰাম? 1000 গ্ৰামত কিমান কিলোগ্ৰাম? 1000 গ্ৰামত 1 কিলোগ্ৰাম। দ্বিতীয় আগষ্ট মাহত কিমান দিন? তোমালোকক মই শিকাইছিলোঁ এনেদৰে যে যিটো ওখত পৰে সেইটো সদায় 31 দিনীয়া হয়, আৰু যিটো তলত পৰে গেপটোত পৰে সেইটো 30 দিনীয়া বা তাতকৈ কম হয়। যেনেকুৱা জানুৱাৰী ফেব্ৰুৱাৰী গেপটোত পৰিছেনে? ফেব্ৰুৱাৰীটো কম, মাৰ্চ 31 দিনীয়া, এপ্ৰিল 30 দিনীয়া, মে' 31 দিনীয়া, জুন 30 দিনীয়া, জুলাই 31 দিনীয়া। আকৌ ইয়াৰ পৰা আহিব আগষ্ট 31 দিনীয়া। গতিকে আগষ্ট মাহটো আমাৰ 31 দিনীয়া। আমি ইয়াতে লিখিলোঁ আগষ্ট মাহত 31 দিন। তাৰপিছত আহিলে 10/3 দশমিকত প্ৰকাশ কৰা। 10 আছেই, গতিকে আমি 10/3 হ'লে আমি এনেকৈ লিখিলে হ'ব 0.3। 0.3 এইটো দশমিকত এনেদৰে প্ৰকাশ কৰে। এই ওপৰৰ সংখ্যাটো সোঁহাতে লিখিবা, তাৰ আগত দশমিক দিব, তাৰপিছত এইফালে 0। তাৰপিছত গুৱাহাটীৰ পৰা নলবাৰীৰ দূৰত্ব কি এককত জোখা হয়? গুৱাহাটীৰ পৰা নলবাৰীৰ দূৰত্ব বেছি, গতিকে আমি কি এককত লিখিম? কিলোমিটাৰ এককত। ডগা ব্যৱহাৰ কৰি বস্তুৰ কি জোখা হয়? ডগা ব্যৱহাৰ কৰি বস্তুৰ ওজন জোখা হয়। তোমালোকে দেখিছা নিশ্চয়, আলু পিঁয়াজ কিনিবলৈ যাওঁতে বা দাইল চাউল আদি বস্তু কিনিবলৈ যাওঁতে এটা লোহাৰ ডগা পাল্লাখনত ব্যৱহাৰ কৰে। এতিয়া সেইকাৰণে ডগা ব্যৱহাৰ কৰি বস্তুৰ ওজন জোখা হয়। তাৰপিছত আহিলে কিমান দিন হ'ব লিখা। 2টা অংক দিছে, এটা দিছে 4 সপ্তাহ 3 দিন। 4 সপ্তাহ লিখিলা যোগ 3 দিন, নহয় জানো? 4 সপ্তাহ মানে কি? 4 সপ্তাহ মানে এক সপ্তাহত আমাৰ 7 দিন থাকে, গতিকে 4ৰে 7ক পূৰণ কৰি দেখুৱাব লাগিব, যোগ 3 দিন। 4 এগুণ 4, 4 দুগুণ 8, 4 তিনিগুণ 12, 4 4 গুণ 16, 4 5 গুণ 20, 4 6 গুণ 24, 4 7 গুণ 28 দিন। তাৰ লগত যোগ 3 দিন। 28ৰ লগত 3 দিন হ'লে 29, 30, 31 দিনীয়া। উত্তৰ হ'ব 31 দিন। এইটো হৈ গ'ল। তাৰপিছতো চোৱা, 3 বছৰ। এবছৰত কিমান দিন থাকে? 365 দিন। 1 বছৰত 365 দিন থাকে। আমি এইটো লিখি ল'ব লাগিব, 1 বছৰ সমান 365 দিন। গতিকে
এক বছৰত যিহেতু 365 দিন থাকে, 3 বছৰত বেছি থাকিবই। 3 × 5 = 15, 5 কৰিব 1, 3 × 6 = 18, 19, 9 কৰিব 1, 3 × 3 = 9, 1 = 10, তাৰমানে 1095 দিন। উত্তৰ হ'ব 1095 দিন। তো 3 বছৰত কিমান দিন থাকিব? 1000, 1, 10, 100, 1000, 1000ৰ ঘৰত 1 আছে, 1095 দিন। তাৰপিছতহে দশমিক ভগ্নাংশত প্ৰকাশ কৰা। দশমিক ভগ্নাংশত প্ৰকাশ কৰিবলৈ হ'লে আমি এইটো কথা জানিছিলোঁ, তলৰ যিটো সংখ্যা থাকে এই সংখ্যাটোক হয় আমি সৰু ছিংগুল, যদি এটা মাত্ৰ সংখ্যা থাকে তেতিয়াহ'লে আমি 10লৈ নি ল'ব লাগিব, আৰু যদি ডাবল ডিজিট থাকে তেতিয়াহ'লে আমি 100লৈ নি ল'ব লাগিব। এতিয়া 20ক আমি 100লৈ নিবলৈ হ'লে কি কৰিব লাগিব? 5 20 × 100, হয়নে? তেনেকৈ এই যে 20টো 5টো ইয়াৰ লগত পূৰণ কৰিলে 100 হ'ব, গতিকে এই 5টো আমি 2ৰ লগতো পূৰণ কৰিব লাগিব। এতিয়া উত্তৰ হ'লগৈ 2 × 5 = 10, 5 20, 100, 100 ভাগৰ 10। 100 ভাগৰ 10 বুলি কোৱাৰ লগে লগে আমাৰ কি হ'ব? 0.10, 0.10, ওপৰত 10 আছে নহয়, ওপৰত 10 আছে, গতিকে আমি কি কৰিব লাগিব? 0.10 আমাৰ উত্তৰ হ'ব। দশমিকত আমি এনেদৰে লিখিম। তাৰপিছত আহিলে এইটো অংক চোৱা, এইটো উত্তৰ এইটোৱে দেই, 0.10। এইটো চোৱা 13, 50, 50ক আমি 2ৰে পূৰণ কৰিলে 100 হ'ব, নহয়নে? 50 পূৰণ 2, এই 13টো যে আছে ইয়াৰ লগতো আমি 2 পূৰণ কৰিব লাগিব। এতিয়া উত্তৰ হ'ব আমাৰ এইটো লাইনত হ'বগৈ 50 × 2 = 100 আৰু 2 × 13 = 26, হয়নে? এতিয়া 26 হ'ল। এতিয়া আমাৰ উত্তৰটো হ'বগৈ কি? 0.10, দশমিকৰ পিছত 2টা সংখ্যা বহিব, গতিকে 2 আছেই আমাৰ, গতিকে 0.26, এইটোৱে হ'ল আমাৰ উত্তৰ। মই ধৰিব পাৰিছানে বাৰু বস্তুটো? আগতে শিকোৱাই আছে তোমালোকক। যদি তলৰ সংখ্যাটো এটা সংখ্যা হয় তেতিয়াহ'লে তাক 10লৈ নিব লাগিব, যদি 2টা সংখ্যা হয় তেতিয়াহ'লে তাক 100লৈ নিব লাগিব, আৰু যদি এইটো তলৰটো 10 আছেই তেতিয়াহ'লে তাক একেলগে নিবৰ দৰকাৰ নাই। 10 হ'লে, 10তকৈ বেছি হ'লে তেতিয়া আমি নিব লাগিব। গতিকে এই অংকটো এনেদৰে আমি 5 20, 20 × 20, 2 20, 40, 3 20, 60, 4 20, 80, 5 20, 100, গতিকে এইটো 100 কৰিবৰ কাৰণে আমি 5 পূৰণ কৰিলোঁ, আৰু এই 10টো, চৰি দেই আমাৰ এইটো ভুল, ঠিকে আছে, 2 5 × এই 2টোৰ লগতো 5 পূৰণ কৰিব লাগিব, 2 5 × 10, এতিয়া 100 ভাগৰ 10 ভাগ হ'ল, তাৰমানে 0.10 আমাৰ উত্তৰ হ'ব। ঠিক তেনেদৰে ইয়াত আমি 50ক 2ৰে পূৰণ কৰিলোঁ, 2 50, 100, এয়া হ'ল, আৰু 13ৰ লগতো 2 পূৰণ কৰিব লাগিব, 2 13 26, এতিয়া উত্তৰ হ'বগৈ আমাৰ 0.26, এই ওপৰৰ 26টো ইয়াত বহি যাব। তাৰপিছত অংকত নেহা যোগ কৰা। যোগ কৰা চোৱা, এইটো পইচা, হয়নে? এইটো পইচা এনেকৈ লিখিলা তুমি, 0 0 পাছে 2 7, তাৰপিছত এইটো টকা, হয়নে? 2 2 পাছে 3 8, এতিয়া উত্তৰ হ'ব কিমান? 82 টকা 70 পইচা, এইটোৱে হ'ব আমাৰ উত্তৰ। তাৰপিছতো চোৱা, 3টা লাইনৰ দেই, 0 0 0, 0 হ'ব, 7 পাছে 12, 12 0, 12 হ'ব, 2 1টো আমি ইয়াত লগাই দিলোঁ, 1 লগাই দিলোঁ, 1 9 10, 10 পাছে 15, এইটো 0, হয়নে? 15 5, আকৌ কৰিব 1, 1 8 9, 9 3 12, 12 3 15, এতিয়া উত্তৰ হ'ব 155.20 টকা। উত্তৰ হ'ব 155.20 টকা।
দশমিক থাকিলে পিছফালে আমি টকাই লিখোঁ। এতিয়া পূৰণ কৰা অংকটো 6 নম্বৰটো চোৱা। তাৰপিছৰ অংকটো চোৱা। তাৰপিছৰ অংকটো হ'ল 5 0 0 5 5 গুণ, এইটো আমি ইয়াত কৰি চাই লওঁ। 5 0 0 5 5 গুণ 25ৰ 5 উকলিব 2, 5 0 0 তাৰ লগত 2 যোগ কৰিলোঁ 2 হ'ল। তাৰপিছতে 5 3 গুণ 15 হয়নে? তাৰপিছত একেৰে পূৰণ কৰিলে একেই থাকিব। 1 0 0 1 5 গুণ 5, 1 0 গুণ 0, 1 3 গুণ 3। এতিয়া যোগ কৰি দিয়া 0 5 5 2 7, দুটাৰ আগত দশমিক দিবা। তাৰপিছত 5, তাৰপিছত 3 4। এতিয়া উত্তৰ হ'ল, ইয়াতে টকা লিখিব লাগিব দেই আমি, টকা। উত্তৰ 457.50 টকা। এইটোৱে হ'ল উত্তৰ। তাৰপিছৰ অংকটো চোৱা। 75.20 টকাক 20ৰে পূৰণ কৰিব লাগে। শূন্যৰে যদি আমি গোটেই লাইনটো পূৰণ কৰোঁ, শূন্যই ওলাই দিব উত্তৰ। গতিকে আমি এবাৰ কৰিলোঁ, কৰি তাৰপিছত আমি 2ৰে কৰিলোঁ। 2 0 0, 2 2 গুণ 4, 2 5 গুণ 10ৰ 0 কৰিব 1, 2 7 গুণ 14 15। এতিয়া এইফালৰ পৰা দুটাৰ আগত দশমিক দি দিয়া আৰু ইয়াতে টকা লিখা। এতিয়া কিমান হ'ল? 1504 টকা। 15,504.00 টকা। তাৰ উত্তৰটো এনেকৈ কৰি 1504.00। আকৌ এবাৰ কৈছোঁ, 0 0 0, আকৌ শূন্যৰে কৰি থাকিব দৰকাৰ নাই, শূন্যই ওলাই গৈ থাকিব। গতিকে 2 0 0, 2 2 গুণ 4, 2 10 0 কৰিব 1, 2 14 15। ঠিকে আছে। তাৰপিছত তলৰ ভগ্নাংশ দুটা চিত্ৰৰ সহায়ত আমি কৰিব লাগে। চিত্ৰটো আমি যেনেকৈ আঁকো সেইটো আমাৰ নিজৰ কথা দেই। আমি গোল চিত্ৰও আঁকিব পাৰোঁ, দীঘলীয়া চিত্ৰও আঁকিব পাৰোঁ। এতিয়া দীঘলীয়া চিত্ৰ আঁকিবলৈ আমি এটা গোল চিত্ৰ আঁকিলোঁ, গোল চিত্ৰ এটা আঁকিলোঁ, এইটো গোল এটা। ইয়াক আমি 4 ভাগ কৰোঁ, 4 ভাগ কৰিলোঁ। 4 ভাগ কৰাৰ পিছত 4 ভাগৰ 3 ভাগ দেখুৱাব লাগে। গতিকে আমি কি কৰিম, এনেকৈ ছেট কৰি দিম। 1 2 3, এনেকৈ আমি ছেট কৰি দেখুৱাই দিওঁ। বা কালাৰ থাকিলে তোমালোকে কালাৰ কৰি দেখুৱাব পাৰা। এতিয়া 4 ভাগৰ 3 ভাগ আমি কালাৰ কৰিলোঁ। 3 ভাগৰ 2 ভাগ। এতিয়া এটা বস্তু আমি আঁকিম এনেকুৱা, গোলকৈ আঁকিলে আমাৰ গণ্ডগোল হ'ব। গতিকে আমি কি কৰিম, এনেকৈ এটা বস্তু আঁকিম, এনেকৈ। এই বস্তুটো আমি কি কৰিম, 3 ভাগ কৰিম সমানে। 1 2 3, সমান নহ'লে দেই ভাগকেইটা, স্কেল ব্যৱহাৰ কৰিবা, তেতিয়া সমান হ'ব। ধৰি লোৱা সমান হ'লে ভাল এতিয়া বস্তু। এতিয়া আমি ইমান মানত দিলোঁ, এইটো এটা দিলোঁ, আকৌ এইটো এটা দিলোঁ, এই 3টা হ'ল। 3টা ভাগ হ'লনে? 3টা ভাগৰ 2টা ভাগ আমি কালাৰ কৰিব লাগে। এনেকৈ 3টা ভাগৰ 2টা ভাগ আমি কালাৰ কৰি দিলোঁ। এয়া হৈ গ'ল। এইটো এটা আখৰেৰে লিখা 130.50 টকা। এতিয়া লিখিবা, আখৰে লিখিবলৈ কৈছে নহয়। 130 টকা 50 পইচা। নহ'লে এনেকৈও লিখিব পাৰা। তোমালোকৰ কোনটো পদ্ধতিৰে স্কুলত শিকাইছে? 130 দশমিক 50 টকা। কিন্তু মোৰ মতে তোমালোকে এইটোৱেই শুদ্ধ। তাৰপিছত 55.55 টকা, তাৰমানে 55.55 টকা
55 টকা 55 পইচা বা 55.55 টকা। এতিয়া কোনটো ধৰণে তোমালোকৰ স্কুলৰ শিকাইছে সেই ধৰণেই তোমালোকে লিখিবা। দুটা ৰাস্তাত লিখিব পাৰা, যিকোনো এটা শুদ্ধ যিটো টিচাৰে শিকাইছে স্কুলৰ তেওঁলোকে লিখিবা। তাৰপিছতলৈ আহা, তলত দিয়া ভগ্নাংশবোৰৰ হৰ আৰু লব লিখা। হৰক হৈছে তলত থকাটো আৰু লব হৈছে ওপৰত থকাটোৰ নাম। এতিয়া প্ৰথমটোত হ'ব 4 হৰ 3 লব। তাৰপিছত এনেকৈ কৰিব পাৰা, হৰ 8 লব 7 এনেকৈ লিখিব পাৰা। হৰ 12 লব 5, হৰ 7 লব 3 এনেকৈ লিখি দিলে হ'ল। এতিয়া আহা ষ্টেটমেণ্ট চাম, অৰ্থাৎ আখৰুৱা অংক। ভালকৈ পঢ়িবা অংককেইটা, কি কৰিবলৈ দিছে তেতিয়াহে বুজিবা। মাতৃভাষা কিতাপখনৰ দাম 32.00 টকা। গণিত কিতাপখনৰ দাম 45.00 টকা। বিজ্ঞানৰ কিতাপখনৰ দাম 25.50 টকা। কিতাপকেইখনৰ মুঠ দাম কিমান? মুঠ বুলি কোৱাৰ লগে লগে যোগ কথাটো আহি যাব, যোগ কৰিব লাগিব বুলি তোমালোকে বুজি পাবা। গতিকে প্ৰথমটো হৈছে মাতৃভাষা 32 টকা, 32.00 টকা। কিন্তু যোগ অংক পাতোতে সদায় চিধাকৈ পাতিবা দেই, এইটো ভুল নকৰিবা কিন্তু। তাৰপিছত গণিত 45.00 টকা, 45.00 টকা। টকাটো মই কমা দি দিছোঁ সোনকালে হ'বলৈ। বিজ্ঞানৰ কিতাপখনৰ দাম 25.50, বিজ্ঞান 25.50 টকা। এতিয়া কিতাপকেইখনৰ মুঠ দাম উলিয়াব লাগে, তোমালোকে যোগ কৰি দিয়া। 0.00 যোগ কৰিবলৈ হ'লে সদায় এনেকৈ পাতি ল'বা 5, বাকীটাতো 0। 2 পাছে 7, 7 পাছে 12, 2 উকলিব 1, 3 4, 4 8, 8 2 10। তো মুঠ ইমান টকা। তো উত্তৰ হ'ব 102 টকা 2.50 টকা। এইটোৱে হ'ল এইটো মুঠ উলিওৱা। তাৰপিছৰ অংকটো চোৱা, এজন কৰ্মচাৰীৰ দৈনিক আয় 615 টকা। তেওঁৰ মাহিলী আয় কিমান হ'ব? ইয়াত এটা কথা দি থৈছে যে এমাহ হ'ল 30 দিন, গতিকে এদিন দৈনিক আয় 615.00 টকা। এতেকে এই 3টা ফুট এনেকৈ দিলে এতেকে বুলি কয়। এমাহৰ অৰ্থাৎ 30 দিনৰ আয়, মাহিলী আয় 615.00 পূৰণ 30 সমান কিমান হ'ব? এইখিনিতে তোমালোকে কৰা। 615.00 তাত 30ৰে পূৰণ কৰা। 0ৰে কৰিলে এবাৰ দি থ'লেই হৈ গ'ল, আৰু 0 দি থাকিব দৰকাৰ নাই। 3 0 0 3 0 0 3 5 গুণ 15 5 উকলিবৰ 1
3 এগুণ 3 একে 4, 3 6 গুণ 18। এতিয়া দুটাৰ আগত দশমিক দি দিয়া, তাৰমানে হ'লগৈ 18,450.00 টকা। তো উত্তৰ হ'বগৈ 18,450.00 টকা। তো উত্তৰ হ'ব 18,450.00 টকা। এইটো হৈ গ'ল। ৰমেনৰ হাতত 30 টকা আছে। 45.50 টকা দামৰ এখন কিতাপ কিনিবলৈ আৰু কিমান টকা লাগিব? কিতাপখনৰ কাৰণে লাগে আমাক যিটো ডাঙৰ আমি সেইটো আগতে লিখোঁ। 45.50 আৰু আছে কিমান? আছে 30.00। 30.00। তে কিমান লাগিব সেইটো ব্যৱধানটো উলিয়াবলৈ আমি বিয়োগ কৰিব লাগিব। 0.05 এইটো 5 4 গুণ 4 গ'ল থাকিলে 15.50 টকা। এই তেতিয়াহ'লে 15.50 টকাৰ প্ৰয়োজন। এতিয়া এই অংকটো শুদ্ধ হৈছে নে নাই কেনেকৈ চাবা সেইটো চোৱাৰ এটা উপায় আছে। চোৱা এইখিনিতে এই যে 30.00 এইটোৰ লগত তোমালোকে এই যিটো আমি বিয়োগ কৰি পালোঁ 15.50 যোগ কৰি দিলা, যোগ কৰি দিবা। 0.0 5 5 5 তেনেকৈ 4। ইয়াতে আমাক লাগে কিমান বুলি কৈছিলে? 45.50 টকা লাগে বুলি কৈছিলে। গতিকে এই দুটা যোগ কৰি দিলত আমাৰ এই 45.50টো ওলাই গৈছে। তাৰমানে অংকটো আমাৰ শুদ্ধ হৈছে। বুজি পাইছানে নাই তোমালোকে? এইবাৰ আহা এই বছৰৰে 2022 চনৰ মৌখিক বছৰেকীয়া পৰীক্ষা মৌখিকৰ প্ৰশ্ন এখন 10 মাৰ্ক আছে। 8 6 কিমান? 8 1 9 8 2 10 8 3 11 8 4 12 8 5 13 8 6 14। 7ৰ লগত কি যোগ কৰিলে 14 হ'ব? 7 7 14 জানা তোমালোকে নেওতা জানিব লাগিব। কিন্তু 7 7 8 7 2 9 7 3 10 7 4 11 7 5 12 7 6 13 7 7 14। গতিকে 8 6ও 14 হয়, 7 7ও 14 হয়। ইটোৰ লগত সিটো সমান। এতিয়া এই 63 9 নেওতাখন মাতাচোন পূৰণ। 9 গুণ 9 9 দুগুণ 12 9 দুগুণ 18 9 তিনি গুণ 27 9 4 গুণ 36 9 5 গুণ 45 9 6 গুণ 54 9 7 গুণ 63। এইটো হ'ব উত্তৰ 7। তো 7 হ'ব। তাৰপিছত 1 2 3 এই 12লৈকে তাৰপিছত কিমান হ'ল? 1 2 3 1 2 3 এটাহে গেপ দিছে। এয়া এনেকৈ গেপ দিছে, দি পেলাই 12 দিছে। এইটো তোমালোকে যোগ কৰি নিজে উলিয়াই ল'বা। তাৰপিছত 20 টকা আৰু 60 টকা। 20 টকা যোগ 60 টকা কিমান হ'ব? 60 70 80 হয়নে? 60 লগত 70 80 হ'লনে? 80 টকা হ'ল। 80 টকাৰ পৰা 10 টকা বিয়োগ কৰিলে কিমান হ'ব? 70 টকা। 70 টকা হ'ব। তাৰপিছত এইটো চোৱা 2 গুণ 2 শূন্যৰে পূৰণ কৰিলে 2 0 0। আকৌ শূন্যক একেৰে পূৰণ কৰিলে শূন্যই হ'ব। তাৰ লগত 1 যোগ দিছে। গতিকে উত্তৰ হ'ব 1। বুজি পাইছানে? 2 গুণ 2 শূন্যৰে পূৰণ কৰিলে 2 শূন্যই হ'ল। 2 0 0। তাৰপিছত আকৌ 1 একেৰে শূন্য পূৰণ কৰিলেও 1 0 0। মাত্ৰ এই যোগ 1টোৱেই হ'বগৈ উত্তৰ। 25ৰ লগত কি পূৰণ কৰিলে পূৰণফল 100 হ'ব? এতিয়া 25ৰ লগত কি পূৰণ? 25 গুণ 25 তোমালোকে 25ৰ নেতাটো মনত নাথাকিব। গতিকে তোমালোকে ফটককৈ কি কৰিবা? 100ৰে হৰণ কৰি দিবা 25।
25 3 × 75 4 25 100 4 এইটো 25ৰ লগত কি পূৰণ কৰিলে পূৰণফল 100 হ'ব 4 উত্তৰটো হ'ব 4 4 বাৰ গ'ল নহয় 4 25 100 এটা বেলুনৰ দাম 2 টকা এক ডজন বেলুনৰ দাম কিমান এক ডজনত কেইটা থাকে 12টা এটাৰ দাম 2 টকা হ'লে 2 বাৰ 24 উত্তৰ হ'ব 24 টকা 24.00 টকা তাৰপিছতে আহিলে মৰমীৰ ভায়েকৰ বৰ্তমান বয়স 27 বছৰ মৰমীৰ ভায়েকৰ বৰ্তমান বয়স 27 বছৰ মৰমী ভয়েকতকৈ 5 বছৰ ডাঙৰ হ'লে মৰমী এই 27ৰ লগত 5 যোগ কৰি দিয়া 7 বছৰ 32 বছৰ 32 বছৰ মৰমী ভায়েকৰ বৰ্তমান বয়স 27 বছৰ মৰমী ভায়েকতকৈ 5 বছৰ ডাঙৰ 28 29 30 31 32 চৰি 28 29 30 31 32 বছৰ মৰমী বয়স তাৰপিছত 99ক 99ৰে পূৰণ কৰিব লাগে 99ক 99 9 গুণ 81 1 উকলিবৰ 8 9 গুণ 81 81 8 89 এইটো তেনেকৈ 8 9 1 এতিয়া কিমান হ'ব 1 9 10 উকলিবৰ 1 8 9 17 1 18 8 উকলিবৰ 1 98 9800 আকৌ বেচা 9 গুণ 81 1 উকলিবৰ 8 9 গুণ 81 81 8 89 81 8 82 83 84 85 86 87 89 এয়া হ'ল নহয় এতিয়া এই 9ৰে পূৰণ কৰিলেও একেটাই ওলাব গতিকে একেটাকে তুমি খালি এটা ঘৰ বাদ দি পাতিব লাগিব কাৰণ এইটোহে কৰিছা এনেকৈ বাদ দি পাতিলে তাৰপিছত যোগ কৰি দিলে হৈ গ'ল মৌচুমী আৰু চন্দনৰ মাজত 30 টকা সমানে ভগালে প্ৰত্যেকেই কিমান টকাকৈ মৌচুমী আৰু চন্দনা দুজন মানুহ হয় নহয় দুজনক 2ৰে ভাগ কৰি দিয়া 30ক তেওঁ উত্তৰ হ'বগৈ কিমান 15 টকা হৈ গ'ল এইখনেই হ'ল তোমালোকৰ গণিত 22 চনৰ গণিত 22 শংকৰদেৱ শিশু নিকেতনৰ 2022 চনৰ গণিত আৰু মৌখিকৰ প্ৰশ্ন পেপাৰ বছৰেকীয়া পৰীক্ষা আজি ইয়াক আমি কৰিলোঁ তোমালোক আটাইয়ে ভালদৰে চাবা এৰিছোঁ পুনৰ ধন্যবাদ জনাম